গোলাঘাটত আৰম্ভ কৰিছিল নিৰ্বাচনী প্ৰচাৰ আৰু তাৰ পিছতে বৰাক ভেলী তাৰ পিছত বিভিন্ন স্থানত ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু আজিৰ দিনটোতো আমি দেখিছোঁ যে মাজুলী ঢকুৱাখানা তাৰ পিছত এতিয়া চাবুৱা লাহোৱাল গতিকে নিৰ্বাচনী প্ৰচাৰ সভা চলি আছে কেতিয়ালৈকে কিমানখন হ'বগে আপোনাৰ নাই মোৰটো 50খনত বেছি বাহিৰতে চলিছে হয় মই বাহিৰতে আহিছোঁ কাৰণ কিয় এই পৰিস্থিতি যেটো দেখিলোঁ বতৰত মানে হেলিকপ্টাৰকো চলাব নোৱাৰে বা বিশ্বাসো কৰিব নোৱাৰি কি হয় কোনদিনা কি হয় সেইকাৰণে মই মানে পথেৰে গোটেই সভাখিনি যিমান পৰা যায় সেইখিনি আমি তাত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লোঁ এতিয়ালৈকে প্ৰায় 18খনমান সভা হ'ল কিন্তু মোৰ 50খন সভাৰ লক্ষ্য আছিলে কিন্তু 50খন চাগে নহ'ব কিন্তু 40খন আমি মানে টাচ কৰিব পাৰিম 5 তাৰিখলৈকে 40খনমান সভা হ'ব মানে ডাঙৰ সভা সৰু সভাবিলাকতো আছে বাৰু এইবিলাক কাউণ্ট কৰা নাই এই 40খনমান সভা মই অংশগ্ৰহণ কৰিব পাৰিম আৰু 40খন সভা মানে 7,000 পৰা 8,000 এভাৰেজ মানে জনতা থাকে গতিকে মোটামুটি মই 40 ইনটু যদি আমি 7,000ও ধৰোঁ গতিকে 7×4 = 28 2,80,000 ডাইৰেক্ট গঞা ৰাইজৰ লগত মোৰ এটা প্ৰত্যক্ষ সম্বোধন বা তেওঁলোকৰ লগত এটা মত বিনিময় হৈ আছে যেটো মই সভাপতি হোৱাৰ সময়ত দলৰ কাৰ্যকৰ্তাসকলকে পাই আছিলোঁ কিন্তু এনেধৰণে ৰাইজ জনতা যেটো কোৱা হয় জনতাক পোৱা নাছিলোঁ এইটো মোৰ কাৰণে এটা জনতাৰ লগত প্ৰত্যক্ষ সম্পৰ্ক গঢ়াৰ পঞ্চায়ত নিৰ্বাচনটো এটা ডাঙৰ মাধ্যম হ'ল আৰু ৰাইজৰো মনৰ কথা ক'ত কি আছে ৰাইজৰ যেটো মনৰ উমানবিলাকো পাই আছোঁ আৰু ভালো লাগিছে গোটেই মিটিংবিলাকত অংশগ্ৰহণ কৰি ব্যাপক যেটো উৎসাহ আৰু স্বতঃস্ফূৰ্ত যেটো সঁহাৰি ৰাইজৰ দেখিছোঁ এইটো দেখাৰ পিছত এই কথাটো আমি আগতেই এটা কথা ধৰক কিছুমান কথা চলি থাকে যে ভাল হ'ব কিন্তু ভাল কেনেকৈ হয় ফলাফল কেনেকৈ ভাল হয় ফলাফল ভাল হোৱাৰ কাৰণে কি ধৰণৰ পৰিৱেশ হয় আগৰ পৰা সেই কথাবিলাক আমি এতিয়া প্ৰত্যক্ষভাৱে নিজ চকুৰে আমি সেইবিলাক দেখিবও পাইছোঁ আৰু আমাৰ অনুভূতিবিলাকো লাহে লাহে বাঢ়ি গৈ আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ প্ৰথম নিৰ্বাচন হ'ব আপোনাৰ সভাপতি হিচাপে দ্বিতীয়তে পঞ্চায়ত নিৰ্বাচন পাইছে তাৰপিছত বিটিআৰ আছে তাৰপিছত 26 আছে গতিকে 26কে সকলোৱে 26ৰ দৃষ্টি সকলোৰে নিবদ্ধ হৈ আছে গতিকে প্ৰথমটোৰ ফলাফল খুব ভাল আছিলে দ্বিতীয়ত এতিয়া আপুনি কেনেধৰণে ভাবে যে পঞ্চায়ত নিৰ্বাচনটো কেনেকুৱা হ'ব ইয়াত গোটেই ঠাই ঘূৰোতে আপুনি কেনেকুৱা দেখিছে যে কোনে আপোনালোকৰ দ্বিতীয় বা কাৰ লগত আপোনালোকৰ যুঁজ হ'ব পাৰে চাওক পঞ্চায়ত নিৰ্বাচনটোত যি ধৰণে আমি খুব গুৰুত্ব সহকাৰে নিৰ্বাচনত নামিছোঁ যেটো বহুতে ভাবে বা বহুত দলে কয় যে পঞ্চায়ত নিৰ্বাচনে চলি যাব আৰু কিন্তু বিজেপি একমাত্ৰ এনেকুৱা দল যি দলে পাৰ্লামেণ্ট নিৰ্বাচনক যিমান গুৰুত্ব দিয়ে পঞ্চায়ত নিৰ্বাচনকো একে সমান গুৰুত্ব দিয়ে অৰ্থাৎ আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনে ফাইনেল কোনো ছেমি ফাইনেল নাই কোনো কোৱাৰ্টাৰ ফাইনেল নাই গতিকে মই ভাবোঁ যি মূলা বাঢ়ে তাৰ দুপাততে চিন গতিকে আমি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বা নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বেই নমিনেশ্যন উইথড্ৰলৰ যিদিনা সময় পাৰ হৈ গ'ল সিদিনাই আমি প্ৰায় 10% আমি জিলা পৰিষদ জিকিছোঁ আৰু প্ৰায় 16% আমি আঞ্চলিক পঞ্চায়ত জিকিছোঁ NDA হিচাপে তাৰ ভিতৰত বিজেপিয়ে সৰ্বাধিক আছে গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত আমি প্ৰচণ্ড এটা ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিম আৰু অভূতপূৰ্ব এটা সফলতাও আমি লাভ কৰাৰ দিশত আমি অগ্ৰসৰ হৈছোঁ বুলি আমি মনে আমাৰ ধৰিছে আৰু ৰাইজৰ ওপৰত আমাৰ পুৰা গভীৰ বিশ্বাস আছে আস্থা আছে যে ৰাইজে বিগত সময়ত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হওক যিখিনি কাম ৰাইজৰ বাবে কৰিছোঁ ৰাইজৰ বাবে কৰা কামৰ দাম ৰাইজে দিবলৈ সাজু হৈছে কাইলৈ যেহেতু সংকল্প পত্ৰখন আপোনালোকৰ ওলাব গতিকে সেই সংকল্প পত্ৰখন প্ৰস্তুত কৰোঁতে কেনেধৰণে আপোনালোকে প্ৰস্তুত কৰিলে আৰু সংকল্প পত্ৰ সিদ্ধিলে ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানুহে আস্থা ৰাখিব পাৰিব নিশ্চিতভাৱে যিকোনো আমি যে কওঁ যে প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে ফাইনেল যোৱা 15 দিন ধৰি আমাৰ 16-17জন সংকল্প যি আমাৰ সংকলন সমিতি বা মেনিফেষ্টো ড্ৰাফটিং কমিটি তাৰে 15-16জন কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰিছে পঞ্চায়তত কি আমি নতুন দিশত আগবাঢ়িব পাৰোঁ আৰু পঞ্চায়তৰ যি 29টা বিভাগ আছে সেই বিভাগবিলাকৰ কাম কাজ কেনেদৰে আকৌ তৃণমূল পৰ্যায়লৈকে 100%
যিটো আমি কওঁ চেটুৰেশ্যন লেভেললৈ আঁচনিসমূহৰ ৰূপায়ণ কিদৰে কৰিব পাৰোঁ, গাঁৱৰ কৃষক, গাঁৱৰ যিসকল দুৰ্বল দুখীয়া দিন হাজিৰা কৰা যিসকল লোক আছে সেইসকলক কেনেদৰে আমি মৰ্যাদা দিব পাৰোঁ, তেওঁলোকক আৰ্থিক সুৰক্ষা দিব পাৰোঁ, তেওঁলোকক বিভিন্ন আঁচনিৰে কেনেকৈ যুক্ত কৰিব পাৰোঁ, এই গোটেই কথাবিলাক এই আমাৰ সংকল্প পত্ৰত উল্লেখ থাকিব। বিভিন্ন আৰু আমাৰ যুৱকসকলৰ কাৰণে বা আমাৰ মহিলাসকলৰ কাৰণে, কৃষকসকলৰ কাৰণে পঞ্চায়তত গাঁৱে গাঁৱে যিবিলাক যেনেকুৱা শ্মশানৰ কথা আহিব পাৰে, যেনেকুৱা নামঘৰৰ কথা আহিব পাৰে, তেনেকুৱা বিভিন্ন গাঁৱৰ যিবিলাক ক'ৰবাত কালভাৰ্ট লাগে, ক'ৰবাত সৰু দলং লাগে, ক'ৰবাত সৰু ৰাস্তাটো ঠিক কৰি দিব লাগে ইত্যাদি যিবিলাক বিষয় আছে, ক'ৰবাত হয়তো ট্ৰেইনিঙো লাগে, স্কিলৰ ট্ৰেইনিং লাগে, ক'ৰবাত কমিউনিটি ছাৰ্ভিচ চেণ্টাৰ লাগে ইত্যাদি ইত্যাদি যিবিলাক বিষয় আছে, সেই গোটেই বিষয়বিলাক নিশ্চিতভাৱে মই ভাবোঁ সংকল্প পত্ৰখনত হয়তো আমাৰ সমিতিয়ে, মই নাজানো এতিয়া কি ড্ৰাফ্ট কৰিছে, কিন্তু সংকল্প পত্ৰখনত নিশ্চয় এইবিলাক বিষয় আমাৰ গ্ৰুপটোত আলোচনা হৈছিল, এইবিলাক নিশ্চয় থাকিব। কাৰণ আমি কেৱল মাত্ৰ গঞা ৰাইজক আঁচনিৰেই মানে তেওঁলোকক কিবা উপকৃত কৰিব বিচাৰিছোঁ এনেকুৱা নহয়। গঞা ৰাইজক আমি এটা লং টাৰ্ম বুলি যাক কোৱা হয়, শ্বৰ্ট টাৰ্ম বেনিফিট নহয়, লং টাৰ্ম ইম্পেক্ট, যাতে গঞা ৰাইজৰ যিটো মানে তেওঁলোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগবিলাক এটা স্থায়ী যাতে সমাধান, পাৰ্মানেণ্ট চলিউশ্যন বা ছাষ্টেইনেবল চলিউশ্যন, ডেভেলপমেণ্ট বা ছাষ্টেইনেবল ডেভেলপমেণ্ট, এইবিলাক কথা আমি চিন্তা কৰিছোঁ। ছাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড পাৰ্মানেণ্ট চলিউশ্যন, এই দুয়োটা বিষয়ত আমি বিশেষভাৱে চিন্তা কৰি আছোঁ। গতিকে গাঁৱৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব। আৰু পূজ্য বাপুৰ যিটো সংকল্প গ্ৰামোদয়, আৰু আচাৰ্য বিনোবা ভাৱেৰ যিটো সংকল্প সৰ্বোদয়, আৰু অটল বিহাৰী বাজপেয়ীদেৱৰ যিটো সংকল্প এইটো ৰাষ্ট্ৰোদয়, তাৰ মাজত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ যিটো সংকল্প অন্ত্যোদয়, সেই গোটেই চাৰিটা সংকল্পেৰে আমি গঞা ৰাইজক সেৱা কৰাৰ কাৰণে, শাসনৰ কাৰণে কেৱল নহয়, সেৱাৰ সংকল্পেৰে, সেৱাই সংগঠন মূল মন্ত্ৰেৰে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু এই নিৰ্বাচন বুলি নহয়, প্ৰতিটো নিৰ্বাচনত সেৱাই সংকল্প নীতিৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, আৰু সমশক্তিৰে, সম উদ্যমেৰে, সম আমাৰ লক্ষ্যৰে আৰু সম আকাংক্ষাৰে আমি এই নিৰ্বাচনবিলাকত আমি অংশগ্ৰহণ কৰোঁ। আৰু সেইটোৱে আমাৰ দলটো অন্য দলতকৈ যে পৃথক, সৰু নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন হ'ব, চলি যাব, এইবিলাক আমাৰ কাৰণে, বেলেগৰ কাৰণে এইবিলাক বক্তব্য হ'ব পাৰে, আমাৰ কাৰণে এইবিলাক বক্তব্য নহয়। আমাৰ বক্তব্য হ'ল পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে জনপ্ৰতিনিধিজন আমাৰ দলৰ পৰা হোৱাটো বিচাৰিছোঁ, বা আমাৰ বন্ধু মিত্ৰ দলৰ পৰা হোৱাটো বিচাৰিছোঁ। সেইকাৰণে NDAৰ উত্থান, বিজেপিৰ উত্থান সমান্তৰালভাৱে আমি বিচাৰোঁ, আৰু সেইকাৰণে আমি ইমান কষ্ট কৰোঁ। অন্যটো বেলেগ কথা নাই যে ইমান কষ্ট কিয় কৰিব লাগে। বহুত মানুহে ঘৰত বহি, ক'ৰবাত বহি মানুহে কাম চলাই থাকে, আমি দিন ৰাত একাকাৰ কৰি কাম কৰোঁ। গতিকে 24 ঘণ্টাই সক্ৰিয় জীৱন্ত সংগঠন আমি। গতিকে আমাৰ কাৰণে বিৰাম বিশ্ৰামহীনভাৱে কাম কৰাটোৱে দলে আমাক শিকাইছে। কোনো জিৰণি নাই। যেতিয়ালৈকে স্বামী বিবেকানন্দই কোৱাৰ নিচিনাকৈ ৩৮টিত জাগ্ৰত যিটো কৈছে যে ষ্টপ নট টিল দ্য গ'ল ইজ ৰিচড, যেতিয়ালৈকে লক্ষ্য প্ৰাপ্তি নহয় তেতিয়ালৈকে জিৰণি নল'বা। মা ভাৰতীক বিশ্ব গুৰু হিচাপে 2047 চনৰ পূৰ্বেই আমি শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যাব লাগে। 140 কোটি ভাৰতীয়ই আই অসমীক 5খন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। তাৰ কাৰণে 3.5 কোটি অসমীয়াই আজি সমলক্ষ্যৰে, সম আকাংক্ষাৰে, সম প্ৰয়াসেৰে আজি আমি চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি অন্য পাৰ্টিতকৈ পৃথক। শেষৰ প্ৰশ্ন যে 24ৰ নিৰ্বাচনত আমি 3 গগৈক দেখিছিলোঁ, 3 গগৈ এক হৈছিলে। এতিয়া 3 গগৈ কিন্তু এক হোৱা নাই, তেওঁলোকে এক হোৱাৰ কথা কৈ থাকে। পঞ্চায়তত তেওঁলোকক কেনে দেখিলে, আৰু 26লৈ তেওঁলোকৰ কি হ'ব পাৰে? নে চাওক, এটা কথা মই কাকো সমালোচনা কৰিব বিচৰা নাই, আৰু মোৰ কথাটো হ'ল কি, গগৈসকল আগবাঢ়ি আহক, একত্ৰিত হৈ আগবাঢ়ি আহক, তেতিয়াহ'লে আৰু বেছি ভাল হ'ব, শক্তি বৃদ্ধি হ'ব। কিন্তু গগৈৰ নামত যদি অনা গগৈৰ কাম কৰে, গগৈয়ে যদি পাকিস্তানৰ কথা কয়, স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ তেখেতৰ নেতৃত্বত যি 600 বছৰীয়া সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল, তাত শত্ৰুক বধ কৰাৰ কথা, শত্ৰুক বিনাশ কৰাৰ কথাই কৈ গৈছে স্বৰ্গদেউসকলে। মহাবীৰ লাচিত বৰফুকনে নিজৰ মামাকক
দুচেও কৰিছে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি আৰু লাচিত বৰফুকনৰ মানে নামত বা লাচিত বৰফুকন ডাঙৰীয়াৰ যিটো 400 বছৰীয়া জয়ন্তী সেইটো তেওঁলোকেতো পতা নাই কংগ্ৰেছ দলে পাতিছে নেকি আমি পাতিছোঁ ভাৰতীয় জনতা পাৰ্টি পাতিছোঁ লাচিত বৰফুকনক বিশ্ব মহাবীৰ হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে কংগ্ৰেছৰ 55-60 বছৰীয়া শাসনকালত তেওঁলোকে এটা চিন্তাও নহ'ল কৰাটো বেলেগ কথা গতিকে যদি কোনোবাই কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন কৰিছে স্বৰ্গদেউসকলৰ মৈদাম চৰাইদেউত বিশ্ব ঐতিহ্য কেন্দ্ৰ হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে চেষ্টাত আজি স্বীকৃতি পাবলৈ সক্ষম হৈছে তাৰ লগে লগে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অসমৰ চাহ উদ্যোগে 200 বছৰ অতিক্ৰম কৰাৰ শুভক্ষণত 1500 কোটি টকা ভাৰত চৰকাৰে চাহ উদ্যোগৰ কাৰণে প্ৰদান কৰিছে তাৰ লগে লগে বিভিন্ন ধৰণৰ যিবিলাক আমি দিশ দেখিছোঁ গতিকে এই গগৈসকলে যদি তেওঁলোকৰ মনত সঁচাকৈ তেওঁলোকৰ গগৈৰ তেজ আছে তেতিয়াহ'লে তেওঁলোকে পাকিস্তানত থকা পাকিস্তানত যোৱা পাকিস্তানৰ ভাষা কোৱা গগৈ বুলি মই সেই গগৈ কোৱা নাই আকৌ মানে কোনো সম্প্ৰদায় বা হেৰি গগৈ কোৱা নাই এইটো মই স্পষ্ট কৰি দিছোঁ সম্প্ৰদায় ভিত্তিক কথা কোৱা নাই মই ব্যক্তিৰ কথা কৈছে এই ব্যক্তিবিলাক এওঁলোকেতো গোটেই আৰু গগৈবিলাকক নেতৃত্ব দিয়া নাই নহয় এওঁলোকে কেইজনমান একথোপমান গগৈক হয়তো ক'ৰবাত নেতৃত্ব দিছে বাকী গগৈসকলে অসমখনৰ উন্নতি হোৱাটো বিচাৰে দেশখন সুৰক্ষিত হোৱাটো বিচাৰে কিন্তু এওঁলোকে এই সময়তে ৰাজনীতিৰ ৰুটি শিকিবৰ কাৰণে এওঁলোক সাজু হৈ থাকে ৰাজনীতিৰ ৰুটি গতিকে ৰাজনীতিৰ ৰুটি সেকা বন্ধ কৰি যদি পাৰে লাচিত বৰফুকনৰ কথা অষ্ট্ৰেলিয়ান ইউনিভাৰ্চিটিত গৌৰৱ গগৈয়ে কৈ আহক যদি পাৰে ৰাহুল গান্ধীয়ে ক'ৰবাত ছেন ফ্ৰান্সিস্কোত গৈ কিনে লাচিত বৰফুকনৰ কথা কৈ আহক এওঁলোকৰ চৰকাৰ আছে কৰ্ণাটকত এওঁলোকৰ চৰকাৰ আছে বিভিন্ন প্ৰদেশত এওঁলোকে প্ৰতিষ্ঠা কৰক লাচিত বৰফুকনৰ আসন বা লাচিত বৰফুকনক এওঁলোকে মৰ্যাদা দিয়ক গতিকে মোৰ সেইটো আহ্বান থাকিব কেৱল কথাৰে নহয় বন্ধু কামেৰে পৰিচয় কেৱল ভাষা ক'লে নহ'ব ভাঙি ভাঙি অসমীয়া শব্দ কৈ কাৰোবাৰ আৱেগ জয় কৰিব সেইদিন এতিয়া অসমীয়াই নিবিচাৰে অসমীয়াই বিচাৰে বাস্তৱৰ লগত থাকি আৰু সন্মুখত অহা সংকটক প্ৰতিৰোধ কৰিব পৰা এক অসমীয়া হিচাপে আমি সকলোৱে আগবাঢ়ি যোৱাটো প্ৰতিজন অসমীয়াৰ কাম্য দেশ আৰু দহৰ বাবে জীৱন দিব পৰা শক্তি সামৰ্থ্য অসমীয়াৰ আছিল আছে আৰু ভৱিষ্যতলৈও থাকিব গতিকে সেইকাৰণে আমি কেতিয়াও দুৰ্বল নহয় কিন্তু এওঁলোকে দুৰ্বল কৰিব বিচাৰে এওঁলোকে দুৰ্বল কৰিব জাতিটোক এওঁলোকে ভাগ ভাগ কৰিব বিচাৰে জাতিটোক গতিকে এওঁলোকৰ ভাগ ভাগ কৰি কৰা ৰাজনীতিটোক আমি সমোলনচে বিনাশ কৰিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া নিৰ্বাচনী প্ৰচাৰৰ মাজতে তেওঁৰ সৈতে আমি কিছু কথা পাতিলোঁ আৰু তেওঁ বিভিন্ন কথাৰ মাজেৰে তেওঁ কেনেধৰণে সংকল্প পত্ৰ প্ৰস্তুত হৈছে তাৰ লগতে পঞ্চায়ত নিৰ্বাচনত কেনেধৰণে তেওঁলোকে বা ভৱিষ্যতৰ ৰাজনীতি তেওঁলোকে কেনেধৰণে আগবঢ়াই যাব আৰু শেষত তিনি গগৈ একত্ৰীকৰণৰ ক্ষেত্ৰত তেওঁ সেই কথাও উল্লেখ কৰিলে যে তিনি গগৈ প্ৰতীকী অৰ্থত তেওঁলোক যেনেধৰণে লগ হৈছে সেয়া যদি দহৰ বাবে ভাল কৰিবৰ কাৰণে হৈছে তেনেহ'লে খুব ভাল কথা যদি নাই হোৱা তেনেহ'লে সেয়া অৱশ্যেই ভাল নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ